কি ক'ম আৰু 3 দিনৰ পৰা ভাবি আছো ক'বলৈ একো নাই আচলতে আহিছো আহিব কেতিয়া ৰৈ আছিলো খবৰটোতো পাই আছো কি ক'ম মই এতিয়া একো বুজি পোৱা নাই কি ক'ম মই তালৈ যাব খুজিছো এবাৰ চিধাই যাব খুজিছো যাব যদি পাৰি তালৈকে যাওঁ এবাৰ যাব ৰাতিটো থাকিব বুলি কৈছে এতিয়া নহয় জানো গোটেই হা থাকিব বুলি কৈছে আগতে কৈছে গতিকে যদি আছে যাওঁ এপাক এতিয়া যাওঁ তালৈ যাওঁ বুলি ভাবিছো অলপ ক্ষতি নহয় এইটো আৰু আমি গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি হৈছে অসমৰ মানুহটো আমি আগৰ পৰা জানো সি নিজেও জানিছিল আমিও জানিছিলো কিন্তু এতিয়া গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি মানে থাকোঁতেতো বাৰু কৈ গ'ল কি তেওঁ কি হয় যোৱাৰ পিছতো যিটো জনসমুদ্ৰ হৈছে সেইটো গোটেই পৃথিৱীত দেখিছে এনেকুৱা ইয়াত বুলি নহয় ভাৰতবৰ্ষত বুলি নহয় পৃথিৱীত চাগে খুব কম হিচাপতলগীয়া শিল্পীয়ে চাগে এইটো যিটো আপোনালোকে দেখিছে আমি দেখিছো এনেকুৱা পাইছে নেকি জীৱনত চাগে আমিতো এইটো এনেকুৱা পৰ্যায়তো ক'তো দেখা নাই এই মৰম আমি জীয়াই থাকোঁতে জানো তেওঁৰ যিটো সমাজৰ লগত যেনেকৈ যেনেকুৱা তেওঁৰ ৰিলেশ্যনটো কিন্তু এনেকুৱা যিটো হৈছে আজি এইটো এনেকুৱা খুব কম মানুহৰ জীৱনত এইটো স্থান পায় আই থিংক মানুহ ৱৰ্ল্ডৰ ভিতৰত কিমান হৈছে এইটো বাদ দিয়কচোন কিন্তু যিটো মৰম যিটো আশীৰ্বাদ যিটো পাইছে সেইটো গোটেই পৃথিৱীয়ে দেখিছে এতিয়া আজিকালি ইণ্টাৰনেট বা আপোনালোকৰ এইবিলাকৰ কাৰণে আৰু দেখিছে গতিকে গোটেই চাই আছে পৃথিৱীত যে এনেকুৱা চাগে আমাৰ যুগততো হোৱা নাই এনেকুৱা আৰু হ'ব যে খুব কম অফক'ৰ্চ ভূপেন দাকো সেনেকেই মৰম দিছিল মানুহ তেওঁক জীয়াই থাকোঁতেও মৰম দিছিল তেনেকৈ জুবিনক এতিয়া আমিতো বাৰু বন্ধুৱে ভাবিবই নোৱাৰি একে বয়সৰ অলমষ্ট 2 বছৰ 3 বছৰ ইফাল জীয়াই থাকোঁতে এনেকুৱা এজন কোনো শিল্পীয়ে তেওঁৰ যিটো পাইছিলে সেইটো কোনো কেতিয়াও পোৱা নাই কেতিয়াও নাপাব সেইটো আৰু তাৰ লগত আগৰ কথাও নাপাতো কাৰো তুলনা কৰি লাভ নাই কাৰো লগত কেনেকুৱা হৈছিল বা আগলৈ কোনে কেনেকুৱা কিন্তু এইটো মানে ভাবিয়ে কিবা লাগিছে যে ধন্য হ'ব লাগিব এনেকুৱা এটা জন্ম ল'বলৈ নাই আমি যিটোৰ পৰা শুনি আহিছো অসুস্থ আছিলে গাটোতো আগৰ পৰা আমি জানোৱে সকলোৱে মোৰ ভালেই বন্ধু যিহেতু আমি যেতিয়াই লগ পাওঁ আমি কথা পাতিলে মই তাক বুলিয়ে কওঁ নিজৰ যিহেতু সমবয়সীয়া সদায় হেল্থৰ কথাই কওঁ মই যিটো বোলো গাটো অকণ ভালে ৰাখিবিও সদায় আজিকালি ভালে আছো এনেকৈ কয় গতিকে সেনেকুৱা স্বাস্থ্য মানুহ এজন যেতিয়া সেইটো অকণমান সাৱধানটো হ'ব লাগে গতিকে তদন্তটো হোৱাটো আই থিংক মই বুলি নহয় গোটেই অসমৰ ৰাইজে বা গোটেই অসমবাসীয়ে বিচাৰিছে চৰকাৰে কৰিম বুলি কৈছে তদন্ত গতিকে এইটো হোৱাটো উচিত মোৰ মতে সেইটো এতিয়া যদি জুৰিছডিকশ্যনে চৰকাৰে গোটেইটো কৰি পেলাই প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে কৰি পেলাই তাৰ পৰা যি ওলাব সেইটো কৰাটো উচিত আৰু এতিয়া মই সেইবোৰ কথা পাতিব মন নাই যিটো বেলেগ এটা জানো